নমস্কাৰ মুহূৰ্তত দিবলৈছো আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ জুবিন গাৰ্গৰ মৃত্যুৰ পিছতেই এতিয়া মৃত্যুক লৈ ৰহস্য জুবিন গাৰ্গৰ মৃত্যুৰ খবৰ লাভ কৰাৰ পিছতেই জুবিন অনুৰাগীৰ মাজত এতিয়া প্ৰশ্ন উত্থাপন হৈছে নৰ্থ ইষ্ট ফেষ্টিভেললৈ জুবিন দাক ঠিকেই লৈ গ'ল কিন্তু সুস্থ শৰীৰেৰে ঘূৰাই আনিব নোৱাৰিলে নৰ্থ ইষ্ট ফেষ্টিভেললৈ জনসাধাৰণৰ বহু প্ৰশ্ন আছে প্ৰতিটো প্ৰশ্নৰ উত্তৰ দিব লাগিব উদ্যোক্তাই শ্যাম কানু মহন্তই ফেচবুক একাউণ্ট ডিএক্টিভেট কৰি পলায়ন কৰিছে প্ৰতিটো প্ৰশ্নৰ উত্তৰ নিদিয়ালৈকে শ্যাম কানু মহন্তক অসমত প্ৰৱেশ কৰিব দিয়া নহ'ব বুলি হুংকাৰ প্ৰদান কৰা হৈছে জুবিন অনুৰাগী ফালৰ পৰা খুবিত জুবিন অনুৰাগীৰ বৃহৎ সিদ্ধান্ত গ্ৰহণ আনফালে আলফা স্বাধীনৰ ফালৰ পৰা জুবিন গাৰ্গৰ মৃত্যুৰ সঠিক তদন্তৰ দাবী উত্থাপন কৰা হৈছে জুবিন গাৰ্গৰ আকস্মিক মৃত্যু কোনেও মানি ল'ব খোজা নাই শ্যাম কানু মহন্তৰ ভুলৰ বাবেই নৱপ্ৰজন্মৰ স্বাৰ্থত জুবিন গাৰ্গৰ মৃত্যু হৈছে বুলি অনুৰাগীসকলে এতিয়া মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে যোৱা নিশা গুৱাহাটী মহানগৰীৰ গণেশগুৰিত হাজাৰ হাজাৰ জুবিন অনুৰাগী একত্ৰিত হৈ এই প্ৰশ্ন উত্থাপন কৰিছে কান্দোনত আৰু ক্ষোভত এতিয়া ফাটি পৰিছে সমগ্ৰ অসমবাসী জুবিনৰ মৃত্যুক লৈ বহুকেইটা প্ৰশ্ন এই মুহূৰ্তত উত্থাপন কৰা হৈছে হঠাৎ জুবিন গাৰ্গৰ মৃত্যুৰ পিছতেই এতিয়া কান্দোন দেখিবলৈ পোৱা গৈছে সমগ্ৰ অসমতেই নৰ্থ ইষ্ট ফেষ্টিভেললৈ জুবিন গাৰ্গৰ মৃত্যুৰ পিছতেই বহুকেইটা প্ৰশ্ন উত্থাপন কৰা হৈছে কিয় অসুস্থ শৰীৰেৰে জুবিন গাৰ্গক নৰ্থ ইষ্ট ফেষ্টিভেলৰ নামত ছিংগাপুৰলৈ লৈ যোৱা হ'ল কিয় নৰ্থ ইষ্ট ফেষ্টিভেল নৰ্থ ইষ্টত অনুষ্ঠিত কৰা নহ'ল এইসমূহ প্ৰশ্ন এতিয়া এই মুহূৰ্তত উত্থাপন হৈছে কিয় শ্যাম কানু মহন্তই অসুস্থ জুবিন গাৰ্গক সেই সাগৰত যেতিয়া গৈছিল তেতিয়া লগত নাছিল কিয় জুবিন গাৰ্গৰ দায়িত্ব যদি ল'ব নোৱাৰিলে কিয় জুবিন গাৰ্গক ছিংগাপুৰলৈ লৈ গৈছিল শ্যাম কানু মহন্তই বেপাৰৰ নামত অসমৰ সম্পদ শেষ কৰি দিছে এইসকল বেপাৰীয়ে ক্ষোভত এতিয়া ফাটি পৰিছে সমগ্ৰ অসমবাসী জুবিন অনুৰাগীৰ এতিয়া তীব্ৰ ক্ষোভ দেখিবলৈ পোৱা গৈছে মুঠতে কোনো কাৰণতেই জুবিন গাৰ্গৰ আকস্মিক মৃত্যুক মানি ল'ব খোজা নাই জুবিন অনুৰাগী আৰু সমগ্ৰ অসমবাসীয়ে অসমৰ প্ৰতিটো প্ৰান্তত জুবিন গাৰ্গৰ বাবে এতিয়া কান্দোন আৰু জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে অসমৰ ৰাইজে জুবিন গাৰ্গৰ মৃত্যুৰ পিছতেই নৰ্থ ইষ্ট ফেষ্টিভেললৈ বহুকেইটা প্ৰশ্ন উত্থাপন কৰা হৈছে আৰু আনপিনে শ্যাম কানু মহন্তৰ বিৰুদ্ধে প্ৰথমটো গোচৰ ৰুজু কৰা হৈছে মৰিগাঁও সদৰ থানাত ৰুজু কৰা হৈছে প্ৰথম গোচৰ ৰাতুল বৰা নামৰ এগৰাকী অধিবক্তাই দাখিল কৰিছে এফআইআৰ শ্যাম কানু মহন্তৰ বিৰুদ্ধে এই প্ৰথমটো এফআইআৰ দাখিল কৰা হৈছে অসমত মৰিগাঁও সদৰ থানাত গোচৰ ৰুজু কৰা হৈছে বুলি জানিব পৰা গৈছে জুবিন গাৰ্গৰ মৃত্যুৰ পিছতেই আটাইতকৈ চৰ্চিত নাম আঁকিছিল শ্যাম কানু মহন্তৰ বাবে জুবিন গাৰ্গৰ মৃত্যু হৈছিল বুলি বহুতে কৈছিল আৰু তাৰ পিছতেই জুবিন অনুৰাগীয়ে ইতিমধ্যেই শ্যাম কানু মহন্তৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে মৰিগাঁও সদৰ থানাত মহন্তৰ বিৰুদ্ধে প্ৰথমটো গোচৰ ৰুজু কৰা হৈছে সকলো এতিয়া ক্ষোভত ফাটি পৰিছে জুবিন গাৰ্গৰ মৃত্যুৰ পিছতেই উদ্যোক্তাৰ ভুলৰ বাবেই জুবিন গাৰ্গৰ মৃত্যু হৈছিল বুলি এতিয়া অনুৰাগীয়ে মন্তব্য কৰিছে অসুস্থ শৰীৰেৰে কিয় সাগৰত সাঁতুৰিবলৈ পাৰ্মিশ্যন দিয়া হ'ল কিয় স্কুডাত ড্ৰাইভিং কৰিবলৈ পাৰ্মিশ্যন দিয়া হ'ল জুবিন গাৰ্গক তাক লৈও এতিয়া ষড়যন্ত্ৰৰ গোন্ধ পাইছে জুবিন অনুৰাগীয়ে মুঠতে জুবিন গাৰ্গৰ মৃত্যু হৈছে নে জুবিন গাৰ্গক হত্যা কৰিছে তাক লৈও ডাঙৰ প্ৰশ্ন এই মুহূৰ্তত উত্থাপন হৈছে অনুৰাগীৰ ক্ষোভ দেখিবলৈ পোৱা গৈছে জুবিন গাৰ্গৰ মৃত্যুৰ পিছতেই নৰ্থ ইষ্ট ফেষ্টিভেল ছিংগাপুৰত কিয় কোনে পাতিছিল বিগত 3 বছৰমান সঘনাই অসুস্থ মানুহজন বিপদজনক স্কুবা ড্ৰাইভিং কৰিবলৈ কোনে কেনেকৈ পাৰ্মিশ্যন দিলে য'ত গৰিমা শইকীয়াও নাছিল কিয় এনেকৈ বহুতৰ বাবে অচিন দেশ এখনত আমি আমাৰ সময়ৰ এজন প্ৰসিদ্ধ গায়কক হেৰুৱাবলগীয়া হ'ল আমি অসমীয়াই তেওঁৰ পৰা আৰু বহুত পাবলৈ বাকী থাকি গ'ল আমাক কোনে উত্তৰ দিব নৰ্থ ইষ্ট ফেষ্টিভেল উদ্যোক্তাই এইসমূহ প্ৰশ্নৰ উত্তৰ দিবই লাগিব মুঠতে জুবিন গাৰ্গৰ মৃত্যুৰ পিছতেই এতিয়া মৃত্যুৰ সঠিক তদন্তৰ দাবী উত্থাপন কৰা হৈছে যোৱা নিশা জুবিন গাৰ্গৰ বাসগৃহত উপস্থিত হৈছিল ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা জুবিনৰ বাসগৃহত উপস্থিত হৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জুবিন গাৰ্গৰ মৃত্যুক লৈ সঠিক তদন্তৰ ঘোষণা কৰা হৈছে সঠিকভাৱে তদন্ত কৰা হ'ব জুবিন গাৰ্গৰ মৃত্যুক লৈ আৰু জুবিন গাৰ্গৰ লগত যিসকল লোক আছিল সেই সকলো লোকক সুধা পোছা কৰা হ'ব বুলিও মন্তব্য কৰিছিল ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি সন্ধিয়া বা ৰাতিৰ ভাগত হয়তো জুবিন গাৰ্গৰ নশ্বৰদেহ আহি পাব অসমত
ইতিমধ্যেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সেই সকলো কথা অৱগত কৰিছে যে আজি আবেলি অথবা ৰাতিৰ ভিতৰত অসম পাবহি জুবিন গাৰ্গৰ নশ্বৰ দেহ। জুবিন গাৰ্গৰ মৃত্যুৰ পিছতেই আজিৰ দিনটোতো এতিয়া শোকৰ ছাঁ সমগ্ৰ অসমজুৰি। অসমৰ আকাশে বতাহে এতিয়া কেৱল জুবিনবিহীন যেন আজি পুৱা পাৰ হ'ল সমগ্ৰ অসমবাসীৰ। আৰু জুবিনৰ মৃত্যুৰ পিছতেই অসমৰ প্ৰান্তে প্ৰান্তে এতিয়া জুবিন অনুৰাগীৰ এই ক্ষোভ দেখিবলৈ পোৱা গৈছে।